নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আন্তৰিক স্বাগতম আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দাঁতৰ মাজত ফাঁক থাকিলে কি হয়। ছোৱালীসকলৰ আৰু ল'ৰাসকলৰ দাঁতৰ মাজত ফাঁক থাকিলে কি হয়, সামুদ্ৰিক শাস্ত্ৰত ইয়াৰ বিষয়ে কি কোৱা হৈছে, দাঁতৰ মাজত ফাঁক থকা ব্যক্তিসকলৰ ভৱিষ্যত কেনেকুৱা হয়, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত সুন্দৰভাৱে আলোচনা কৰিম। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰো যদি দাঁতৰ মাজত ফাঁক আছে তেতিয়াহ'লে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক আৰু এই কথাখিনি আপুনি সুন্দৰভাৱে জানি লোৱাটো খুবেই জৰুৰী। শাস্ত্ৰৰ অনুযায়ী বহু লোকৰ দাঁতৰ মাজত ফাঁক থাকে আৰু কিছুমান লোকৰ ফাঁক নাথাকে, আৰু দাঁতৰ মাজত ফাঁক থাকিলে বহু মানুহে সেই দাঁত ধুনীয়া নহয় বুলি কোৱা হয়। দাঁতৰ মাজত ফাঁক থাকিলে কিছুমান মানুহে সেই দাঁত ধুনীয়া নহয় বুলি বিশ্বাস কৰা হয়। কিন্তু প্ৰিয় দৰ্শক, সামুদ্ৰিক শাস্ত্ৰত দাঁতৰ মাজত ফাঁক থকা ব্যক্তিসকলৰ বিষয়ে সুন্দৰভাৱে কোৱা হৈছে। আপুনি যদি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই লয় তেতিয়া সামুদ্ৰিক শাস্ত্ৰৰ অনুযায়ী যিসকল লোকৰ দাঁতৰ মাজৰ ফাঁক হয় সেইসকল ব্যক্তি কেনেকুৱা হয়, স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়, ভৱিষ্যতে তেওঁলোকে কি ফল পাব পাৰে, সকলোবিলাক কথা জানিব পাৰিব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকক এটা সৰু অনুৰোধ, যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে আমাৰ এই চেনেলৰ ভিডিঅ'সমূহ আপোনাৰ আত্মীয় স্বজন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ জৰিয়তে এটা নতুন কথা জানিব পাৰে। লগতে আপুনি আজিৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ গৈ মা লক্ষ্মীৰ কৃপা থাকিবৰ বাবে আপোনাৰ ওপৰত মা লক্ষ্মীৰ নামো স্মৰণ কৰিব। এতিয়া আহক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল, সামুদ্ৰিক শাস্ত্ৰৰ অনুযায়ী যিসকল লোকৰ দাঁতৰ মাজত ফাঁক আছে সেইসকল লোক বহুত ধৈৰ্যশীল স্বভাৱৰ হয়। লগতে এইসকল লোক স্পষ্টবাদী আৰু খোলা মনৰ অধিকাৰী হয়। দাঁতৰ মাজত ফাঁক থকা লোক এজনে খুব খোলা মনেৰে মানুহৰ সৈতে কথা বতৰা পাতিবলৈ পছন্দ কৰে আৰু সন্মুখত থকা জনক আনন্দ দি ভাল পায়, ফূৰ্তি কৰি ভাল পায়। এই লোকসকলে সৰু কথাতে বিবাদ সৃষ্টি কৰিবলৈ পছন্দ নকৰে। লগতে এনে লোকসকলৰ ওপৰত মা লক্ষ্মীৰ কৃপা দৃষ্টিও থাকে বুলি শাস্ত্ৰত কোৱা হৈছে। এনে স্বভাৱৰ আৰু এনে চৰিত্ৰৰ ক্ষেত্ৰত বহুত মৰ্জিত থাকে। চাকৰি আৰু ব্যৱসায়ত এনে লোকসকলে বহুত সফলতা পাবলৈ সক্ষম হয়, বহু দূৰলৈ সফলতা পায়। দাঁতৰ মাজত ফাঁক থকা লোকসকলে কোনো কামতে আৰু কোনো কথাতে হাৰ নামানে। যিমানেই কঠিন কাম নহওক কিয় কৰিবলৈ সামৰ্থ্য ৰাখে। যিসকল লোকৰ দাঁতৰ মাজত ফাঁক থাকে সেইসকল লোকে আৰ্থিক অভাৱত কেতিয়াও ভুগিবলগীয়া নহয়। আৰ্থিক অভাৱ দেখাৰ আগতে বেলেগ পথ বিচাৰি উলিয়াবলৈ সক্ষম হয়। এই লোকসকল বহুত বুদ্ধিমান স্বভাৱৰ হয়। সামুদ্ৰিক শাস্ত্ৰৰ অনুযায়ী দাঁতৰ মাজত ফাঁক থকা ব্যক্তিসকলে যিকোনো কথাত সিদ্ধান্ত খুব ততাতৰিকৈ লোৱাৰ পৰিৱৰ্তে ভাবি চিন্তিহে তেওঁলোকে যিকোনো সিদ্ধান্ত বা যিকোনো চিন্তা কৰিহে তেওঁলোকে ভালকৈ সিদ্ধান্ত লয়, বিশ্বাস ৰাখে যিকোনো কামতে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰো বাৰু দাঁতৰ মাজত ফাঁক আছে নেকি? যদি আপোনাৰো দাঁতৰ মাজত ফাঁক আছে, এই কথাখিনি আপোনাৰ লগত মিলিছে নে নাই আপুনি অৱশ্যেই জনাব কমেণ্ট ছেকশ্যনৰ জৰিয়তে। মহিলাসকলৰ, বিশেষকৈ ছোৱালীসকলৰ দাঁতৰ মাজত ফাঁক থাকিলে লক্ষ্মী ৰূপে মনা হয়। লক্ষ্মী বুলি মনা হয় এনে ছোৱালীসকলক। এনে ছোৱালীৰ বিবাহৰ পিছত ৰাজভোগ দেখিবলৈ পোৱা যায় বুলি শাস্ত্ৰত উল্লেখ আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনিও যদি এগৰাকী মহিলা হয় বা ছোৱালী, তেতিয়াহ'লে আপুনিও নিশ্চয় এই সুখ লাভ কৰিবলৈ সক্ষম হৈছে। আপুনিও নিশ্চয় মা লক্ষ্মীৰ কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে দাঁতৰ মাজত ফাক থাকিলে আচলতে কি হয়। আপুনিও যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানিব পাৰে। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।